वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৭ শাওন বৃহস্পতিবাৰ ১৪৩২ ভাস্কৰাব্দ, ইংৰাজীৰ ২৪ জুলাই ২০২৫ চন, ভাৰতীয় আজি ২ শাওন আৰু মোং ২৮ মহৰম। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:৪৭:০৯ আৰু সূৰ্যাস্ত সন্ধ্যা ৬:০৭:৪৬। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল অমাৱস্যা, ৰাতি ১২:৪১:১২ আৰু আজিৰ নক্ষত্ৰ হ'ল পুনৰবসু, দিনৰ ৪:৪৩:৫৪ আছে। আজিৰ যুগ হ'ল হৰখন যুগ, দিনৰ ১২:৩৮:৫২ আৰু কৰণ হ'ল চতুষ্পাদ কৰণ। হৰখন যুগত জন্ম জাতক প্ৰসন্ন মনৰ আনন্দবান, জাতক সৌভাগ্যশালী আৰু ৰাজমান্য বিদ্যামান শাস্ত্ৰজ্ঞ হয়। গতিকে শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কৰ্কট ৰাশিত, মংগল আৰু কেতু একেলগে বহি আছে সিংহ ৰাশিতেই, আৰু বুধ বহি আছে আজি কৰ্কট ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে বৃষভ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু কুম্ভত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ 10:59:03 কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, আৰু দিনৰ 4:43:54 মেঘৰ অস্থি, বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দুখ 2 পাদ, দিনৰ 4:43:54 দুখ নাথাকে। যাত্ৰা আজি নাই, সিদ্ধি যোগ, নক্ষত্ৰমিত যোগ, বিগ যোগ দুখ। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই, যোগিনী ঈশান কোণত আৰু ৰাতি 12:41:12 পূবত। খাদ্যত আজি তেল, মাছ, মাংস দি আৰু ৰাতি 12:41:12 কোমোৰা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:45:58 পৰা 4:24:20 কালৰাত্ৰি নিশা 11:29:14 পৰা 12:50:52। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:10 ৰাতিপুৱাৰ ভাগত, আৰু 10:10 পৰা 12:48। অমৃত যুগ ৰাতি 12:34 পৰা 2:45। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্যৰ কাৰণে এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগ অতি উত্তম। আজি অমাৱস্যাৰ একনিষ্ঠ সন্দীপন, অমাৱস্যাৰ উপবাস নিশি পালন। পূৰ্ব দিনৰ ৰাতি 2:29:18 পৰা আজি ৰাতি 12:41:12 অমাৱস্যা তিথি আছে। আজি হালখতি আৰু মিছামৰাৰ কণ্ডলী সত্ৰাধিকাৰ ডিম্বেশ্বৰ গোস্বামী তিৰুভাৱ তিথিও আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ বন্ধুৰ বিচ্ছেদ, বিষ নানা কষ্ট প্ৰাপ্তি, মিথুন সৌভাগ্য লাভ, কৰ্কট উদৰ পীড়া ভয়, সিংহ অৰ্থলাভ, কন্যা মানসিক অশান্তি, তুলা নানা অশান্তি, বৃশ্চিক অপবাদ গ্লানিৰ ভয়, ধনু আশাভংগ, মকৰ অৰ্থনাশ আদি, কুম্ভ যান বাহন লাভ, মীন বন্ধুৰ বিৰোধ। গতিকে বন্ধু বান্ধৱীসকলে আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।